গুড মৰ্ণিং বন্ধুসকল। মই আজি ফুলনিখন অকণমান চাফা কৰিম বুলি ভাবিছোঁ আৰু এই ফুলজোপা ইমান ধুনীয়াকৈ ফুলিছে। ফুলজোপা আৰু অলপ আগলৈ বঢ়াই দিব লাগিব। এতিয়া ইমানতে বগাইছে, যিমানখিনি সিমানতে ফুলিছে আৰু ওপৰত পাইপ এডাল বান্ধি দিছোঁ। সেই পাইপডালত আগলৈ এনেকৈ আগকেইটা বঢ়াই দিছোঁ। আৰু অলপ ডাঙৰ হ'লে আৰু ভাল লাগিব। এনেকৈ ফুলখিনি লগাই থৈছোঁ। মোৰ আচলতে জেগা কম ফুলনিখনত, সেইটো কাৰণে ফুলখিনি বহুত ঘনকৈ লগোৱা হৈছে। এইফালে এই থকা গোলাপ ফুল বহুত কলি আহিছে ফুলজোপাত, সেইখিনি ফুলিব আৰু বহুত ডাঙৰ ডাঙৰ ফুল ফুলে। এতিয়া এপাহ ফুলি আছে, এপাহ সৰু হৈ আছে আৰু এইখিনি কলি ডাঙৰ ফুল ফুলিব, ডাঙৰ কলি আহিছে আৰু ভালেমানখিনি কলি পেলাইছে। গতিকে গোটেই থকা ফুলিলে বহুত ভাল লাগিব দেখিবলৈ। এইকেইপা ফুলি আধা আধি ফুলি হৈয়ে গ'ল, ইয়াৰ গুটিখিনি চব ভৰি গ'ল আৰু ইয়াৰ গুটিখিনি মই থৈ দিছোঁ। আকৌ এইখিনি গুটি ছটিয়াই দিলে মানে গজিব। এইখিনি ক'লা ক'লা গুটি আহিছে ইয়াত। মই ফুলনিখন আপোনালোকক এদিন দেখাম বাৰু। মোৰ ফুলনিখনো চাফা কৰিবলৈও আছে, পুলিও বহুত ৰুবলগীয়া আছে, গতিকে গোটেই ফুলনিখন নাই দেখুওৱা। অলপ ফুল ফুলি আছে, তথাপিতো ভাল লাগিছে ফুলনিখন। আৰু এই ফুলৰ থোকাটো ইমান ডাঙৰকৈ ফুলে, দেখিবলৈ বহুত মৰম লাগে। চাওকচোন কিমান ধুনীয়াকৈ ফুলিছে আৰু তাৰ ৰংটো ইমান ধুনীয়া লাগিছে দেখিবলৈ। কি কৰিছা মা? চৌকা বনাইছো। বা মই বেলেগ ডিজাইনৰ চৌকা বনাইছা দেখোন। বা সেইটো কেলে তেনেকুৱা ডিজাইন? সেইটো মানে তেতিয়া জুইটো ওপৰলৈ নোলায় আৰু তেনেকৈ বস্তুটো বহুৱাই দিলে মানে জুইটো এইফালে দি এনেকৈ গৈ সেইকাৰণে এইটো বন্ধ কৰি দিছোঁ। বেলেগ চিষ্টেম দেখোন। ফটা কাপোৰ পিন্ধি লৈছা? ফটা কাপোৰ পিন্ধি লৈছোঁ। অলপ এইটো চুৱেটাৰটো ফটা যে। ভালেই কৰিছা। কিন্তু পাকঘৰটো এতিয়া এনেকুৱা হৈ আছে অৱস্থা। খানাটো আজি ভাল হ'ব নি? খানা মজা খানা হ'ব। এইটো এতিয়া এনেকুৱা অৱস্থা হৈ আছে, তাৰপিছত একদম আৰু শোৱাৰ পিছত ধুনীয়াকৈ এতিয়াতো এনেকুৱা হৈ আছে অৱস্থা। এইয়া এইবোৰ আগত আছিলে চৌকাটো, এইটো ধুনীয়া চৌকাটো যে, এইটো এনেকুৱা অৱস্থা এতিয়া। এতিয়া চৌকা ৰেডি হৈ গ'ল। আজি ওচৰৰে মানুহ এঘৰতে খানা হৈছে আৰু মই এতিয়া তাত চাহ দি আছোঁ, নাস্তা দিছোঁ, চাহ দিছোঁ আৰু মানুহ বহুত হৈছে। ভাল লাগিছে, আজি দিনটো বহুত ভাল লাগিছে। হ'ব নি? আমি গোটেইখিনি মিলি এনেকৈ বহি খানা খাইছোঁ। সেইটো খানা খাই বহুত মজা লাগে, এনেকৈ সকলো একেলগে বহি।
সেয়া দেখিছে চব সকলো বহি খাই আছোঁ একেলগে। এইফালে এইটো এতিয়া সেইবোৰ উঘালিব, এতিয়া চব পাণ্ডৱ হৈ দিব। আজি আমাৰ নাতিটো 8 মাহ হৈছে। মাকে এনেকৈ সজাইছে 8 মাহ হোৱাৰ কাৰণে এইডটো বনাই এনেকৈ ফটোশ্বুট কৰিছে আৰু এটি বহি আছে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।